আহক আহক ভিতৰলৈ আহক। জুৰি তুমি আছা? মই আকৌ তুমি আছা নে নাই সেইটো চিন্তা কৰি কৰিহে আহিছিলোঁ। ভালেই হ'ল দিয়া তুমি আছা, তোমাক লগ কৰিবলৈ আহিছিলোঁ মই। আছোঁ বাইদেউ, কাইলৈ যামগৈ চাগে। মাও আমাৰ ঘৰতে আছেগৈ, দেউতা ইয়াত অকলশৰীয়া, সেইকাৰণে দুদিনমান থাকিয়ে দিলোঁ, নহ'লে কেতিয়াবাই গ'লোগৈ হ'লে। কিয় বৰষা নাই নেকি? বৰষাৰনো কি আৰু, তাই থকা নথকা একেই। কস্তুৰী ইয়াৰ পৰা যোৱাৰ পিছৰ পৰাই অকল তাইৰ কথাই চিন্তা কৰি থাকে। খোৱা বোৱা তাই চব পাহৰিলে, দেউতাকনো আৰু কি ৰান্ধি বাঢ়ি খুৱাব। সেইটো কথা তাৰমানে, নিজৰ জীয়েকৰ চিন্তাত ক'ব নোৱাৰা হৈছে বৰষা। বাইদেউ, যিমান হ'লেও কস্তুৰী বৰষাৰে ছোৱালী নহয় জানো? জুৰি, তুমি কিন্তু মোক এটা বহুত ডাঙৰ উপকাৰ কৰিলা। কি উপকাৰ বাইদেউ? মই আপোনাক কি উপকাৰ কৰিলোঁ? তুমি যে কস্তুৰী আৰু বৰষাৰ আচল সম্পৰ্কটোৰ কথা মোক ক'লা, মই ৰাজীৱক ক'লোগৈ নহয় কথাখিনি। সঁচা কথা গম পোৱাৰ পিছত সি এতিয়া লাহে লাহে কস্তুৰীৰ কথা পাহৰিব লৈছে আৰু। কৈছে মুখ ফুটাই সি কোৱা নাই বাৰু মোৰ আগত, কিন্তু মই ধৰিব পাৰিছোঁ সি লাহে লাহে কস্তুৰীক পাহৰিছে আৰু। নহ'লে চাগে ইমান দিনে কস্তুৰীক আনি আমাৰ ঘৰত বোৱাৰী কৰিলে হ'লে ৰাজীৱে। ভালেই কৰিলে বাইদেউ, আপুনি যে তাক সঁচা কথা কৈ দিলে। কিন্তু মই যে আপোনাক কৈছোঁ সেই কথা কিন্তু কাকো নক'ব দেই। সিদিনাখন আপোনাৰ মুখত ৰাজীৱৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিছিল। আমাৰ গাঁওবুঢ়া খুৰাৰ বংশ মানে আপোনালোকৰ বংশ ইমান উচ্চ খাপৰ। আপোনালোকৰ ঘৰলৈ কস্তুৰীৰ নিচিনা ছোৱালী বোৱাৰী হৈ আহিলে আমাৰে বেয়া লাগিলে হ'লে। ৰাজীৱে কস্তুৰীক ভাল পায় বুলি জনাৰ পিছৰে পৰা মোৰ ৰাতিৰ টোপনিয়ে নাইকিয়া হৈ গৈছিল। কিয় জানো প্ৰথমৰ পৰাই মোৰ ছোৱালীজনী কিবা ভাল লগা নাছিল। তুমি মোক সঁচা কথাখিনি কোৱাৰ কাৰণেহে মই এইটো সম্পৰ্ক ভাঙিব পাৰিলোঁ। সেইকাৰণে আজি তোমাক ধন্যবাদ দিবলৈ আহিলোঁ। কস্তুৰী যে বৰষাৰ জীয়েক আৰু কস্তুৰীৰ দেউতাকৰ চৰিত্ৰ ইমান বেয়া আছিল, সেই কথা জনাৰ পিছত ৰাজীৱ একেবাৰে হতভম্ব হৈ গৈছে। এতিয়াহে যদি সি কস্তুৰীক পাহৰিব পাৰে। জুৰি, কিহৰ কথা চলি আছে ইয়াত? আৰে বৰষা দেখোন, তুমি কেতিয়া আহিলা? মই এতিয়াই আহি পাইছোঁ, কিন্তু আপোনালোকে কস্তুৰীৰ বিষয়ে কি পাতি আছিলে? নাই নাই বৰষা, আমি কস্তুৰীৰ কথা একোৱেই পতা নাই। তুমি কস্তুৰীৰ কথা ইমানেই চিন্তা কৰিব ধৰিছা যে শয়নে সপোনে আকৌ কস্তুৰীকে দেখা পোৱা। আৰু কস্তুৰীৰ নামেই শুনা, আমি কিন্তু কস্তুৰীৰ কথা একোৱেই পতা নাই। হয় নেকি? কিন্তু মই কিবা শুনা যেন পালোঁ। নাই নাই বৰষা, আমিনো কস্তুৰীৰ বিষয়ে কি পাতিম। মোৰ দেৰিয়ে হৈছে, মই যাওঁ এতিয়া। জুৰি, তুমি ৰোৱা দেই, মই যাওঁ। জুৰি, গাঁওবুঢ়া খুৰাৰ ঘৈণীয়েক আমাৰ ঘৰলৈ কিয় আহিছিল? এনেই আহিছিলে, সিদিনা ৰাস্তাত লগ পাইছিলোঁ যে তেতিয়া মই মাতি থৈ আহিছিলোঁ। হয় নেকি? কিন্তু গাঁওবুঢ়া খুৰাৰ এইগৰাকী পত্নীটো কাৰো ঘৰলৈ নাযায়। পাচলি বিকিবলৈ মই সদায় ওলাই যাওঁ গাঁৱলৈ, কিন্তু আজিলৈকে এখেতক ক'তো দেখা নাই। আৰু আজি তেওঁ আমাৰ ঘৰলৈ আহিল, তাকো তোমাক লগ কৰিবলৈ। মই একো বুজি পোৱা নাই। কৈছোঁ দেখোন বৰষা, মই তেখেতক মাতি থৈ আহিছিলোঁ এদিন, সেইকাৰণে আহিলে আৰু। তাতে তুমি ইমান প্ৰশ্ন কৰিছা যে? তুমি এনেকুৱা দেখুৱাইছা যেন এইখন তোমাৰহে ঘৰ। পাহৰি নাযাবা বৰষা যে এইখন আচলতে মোৰ দেউতাৰ ঘৰ। মইনো কেতিয়া ক'লোঁ এইখন মোৰ ঘৰ বুলি? তেওঁলোকে কস্তুৰীৰ বিষয়ে কিবা পাতি আছিল, মই স্পষ্টকৈ শুনিছিলোঁ। কস্তুৰী আৰু ৰাজীৱৰ বিষয়ে কিবা কথা। কেনেবাকৈ মই সন্দেহ কৰা কথাটোৱে ঠিক নেকি বাৰু? কস্তুৰী ইয়াত থকা কেইদিনত মই ভালকৈ অনুমান কৰিছিলোঁ। কস্তুৰীৰ মনত ৰাজীৱৰ প্ৰতি আৰু ৰাজীৱৰ মনত কস্তুৰীৰ প্ৰতি কিবা এটা নিশ্চয় আছে। যদি সঁচাকৈ কস্তুৰীয়ে ৰাজীৱক ভাল পাব লৈছে, তেন্তে ইয়াতকৈ ভাল কথা আৰু একোৱেই হ'ব নোৱাৰে। ৰাজীৱ বহুত ভাল ল'ৰা, এনেকুৱা ভাল ল'ৰা আৰু ক'তো পোৱা নাযাব আমাৰ কস্তুৰীৰ কাৰণে। কিন্তু তাইৰ মাক দেউতাকে জানো এইটো মানি ল'ব? মই তাইক জন্ম দিছিলোঁ সঁচা, কিন্তু তাইৰ হৈ কিবা সিদ্ধান্ত লোৱাৰ অধিকাৰ মোৰ নাই। অৱশ্যে ইমানখিনি ভবাৰ আগত মই ৰাজীৱৰ লগত ভালকৈ কথা পাতিব লাগিব। মই ভবা কথাখিনি সঁচা হয় নে নহয় প্ৰথমে সেইটো ঠিক কৰিব লাগিব। কাইলৈ ৰাতিপুৱা সোনকালে মই ৰাজীৱক লগ কৰিম, তাৰ লগত গোটেই কথাখিনি আলোচনা কৰিব লাগিব। ইমান দিনে মই ভাবি আছিলোঁ ৰাজীৱৰ নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে, যাৰ কাৰণে সি মোৰ লগত কণ্টেক্ট কৰিব পৰা নাই। কিন্তু আজি কলেজত দেখাৰ পিছতো সি মোক চিনি নাপাওঁ বুলি কৈ দিলে। মোৰ বিশ্বাস কৰিবলৈ টান হৈছে, কোনো পধ্যেই বিশ্বাস কৰিব পৰা নাই। মানিছোঁ তাৰ লগত মই বহুত কম সময় কটালোঁ, কিন্তু এই কম সময়তে মই তাক বহুত বেছি ভাল পাই পেলালোঁ। তাৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্ত, প্ৰতিটো কথা মোৰ জল পটপটকৈ মনত আছে। জীৱনত কেতিয়াও মই ৰাজীৱৰ কথা পাহৰিব নোৱাৰোঁ। কিন্তু ৰাজীৱ, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মোৰ লগত থাকোঁতে তুমি যিখিনি কথা কৈছিলা, যিবোৰ প্ৰমিছ কৰিছিলা, সেইবোৰ মিছা আছিল। তুমি দেখোন কৈছিলা টাউনলৈ অহাৰ পিছত মই তোমাৰ কথা পাহৰি যাম, কিন্তু এয়া কি ৰাজীৱ, তুমিহে দেখোন মোক পাহৰি গৈছা। কেনেকৈ ৰাজীৱ, কেনেকৈ তুমি মোৰ লগত এনেকৈ কৰিব পাৰিলা? কিন্তু হঠাৎ এনেকুৱা কি হ'ল যে তুমি মোক পাহৰিব ধৰিছা? আৰু মোৰ মা পাপাও ছাডেনলি ইমান চেঞ্জ হৈ গ'ল, সেয়াই জানো কম আছিল? এতিয়া যে তুমিও সলনি হৈ গৈছা, কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। ইমান দিনে অন্ততঃ এটা আশা আছিল মনত যে এদিন নহয় এদিন ৰাজীৱ মোৰ ওচৰলৈ নিশ্চয় আহিব, কিন্তু এতিয়া সেইখিনি আশাও নাই আৰু। হে ভগৱান, মোক ৰাস্তা দেখুওৱা, কিহৰ কাৰণে সকলোবোৰ ইমান সলনি হৈ গৈছে সেইটো কাৰণ মই উলিয়াবই লাগিব। মৃন্ময়, কালি ৰাতিও তই মোক গাঁৱলৈ ঘূৰি যাব নিদিলি। ৰাতি অকলশৰে হোষ্টেলৰ এইটো ৰুমত থাকিবলৈ ভয় লাগিব বুলি ক'লি। ঠিক আছে বাৰু, মই থাকি গ'লোঁ, কিন্তু আজিও তই মোক যাবলৈ মনা কৰিছ, দিনটো থাকি যাব কৈছ। মোৰ কিমান কাম গাঁৱত তইতো জানই।
খেতি বাতিৰ গোটেই কাম পেলাই থৈ মই এতিয়া তোৰ লগত থাকিব লগা হৈছে। ৰাজীৱ দা, তুমিয়ে দেখোন কোৱা মই তোমাৰ নিজৰ ভাইটিৰ নিচিনা, সেইকাৰণেহে তোমাক নিজৰ দাদা বুলি ভাবি মোৰ লগত থাকিব কৈছো। তুমিতো জানাই সৰুৰে পৰা মই আমাৰ ৰংপুৰ গাঁওখনৰ পৰা ক'তো ওলাইহে যোৱা নাই। এই প্ৰথম চহৰলৈ পঢ়িব আহিছো, তাকো ইয়াত থাকি পঢ়িব লাগিব। সেইকাৰণে মোৰ মনে মনে বহুত ভয় লাগি আছে। তুমি থাকিলে মোৰ অলপ সাহস হয়, সেইকাৰণেহে কৈছো। বুজি পাইছো মৃন্ময়, তোক মই সঁচাকৈ নিজৰ ভাইটি বুলিয়ে ভাবো। সেইকাৰণে যিমান পাৰো তোক সহায় কৰিব চেষ্টা কৰো। আৰু তই ইমান ভয় নকৰিবি, এতিয়াৰ পৰাতো তই ইয়াতে থাকিব লাগিব। আৰু তই এতিয়া সৰু হৈ থকা নাই নহয়, তই এতিয়া ডাঙৰ হলি, কলেজত এডমিশ্যন ললি। এতিয়াও ইমান ভয় কৰি থাকিলে হ'ব জানো? বুজি পাইছো ৰাজীৱ দা, মই এতিয়া ভয় কৰি থাকিলে নহ'ব আৰু। কিন্তু অন্ততঃ আজিৰ দিনটো থাকি যোৱা তুমি, গধূলি যাবাগে দৰকাৰ হ'লে। তই দেখোন আজি কলেজলৈ যাবি, মই আকৌ ৰুমটোত অকলশৰে থাকিনো কি কৰিম? ৰাজীৱ দা, তুমিও মোৰ লগত কলেজলৈ যাব লাগিব। আৰে মৃন্ময়, কি কৈছ তই এইবোৰ? মই আকৌ তোৰ লগত কলেজলৈ গৈ কি কৰিম বাৰু? নতুন কলেজখনত আজি মোৰ প্ৰথম দিন, কিবা সমস্যাই হয় নেকি? মোৰ বৰ চিন্তা লাগি আছে। একো সমস্যা নহয় মৃন্ময়, এডমিশ্যনৰ যিমান কাম আছিল কালি চব কৰি থৈ আহিছো নহয়। আজিৰ পৰা তই মাত্ৰ ক্লাছহে কৰিব লাগে। মই গৈনো কি কৰিম? তই ক্লাছ কৰিবি আৰু ৰুমলৈ ঘূৰি আহিবি। প্লিজ ৰাজীৱ দা, আজি মোৰ লগত ব'লাচোন কলেজলৈ। ক্লাছৰুমবোৰনো ক'ত ক'ত আছে সেইবোৰে ভালকে নাজানো, কোনো চিনাকি মানুহো নাই। না নকৰিবা ৰাজীৱ দা, তুমি মোৰ লগত যাবই লাগিব আজি। কিন্তু এইখন কলেজতে যে কস্তুৰীও পঢ়ে, মইতো এইটো কথা গমেই পোৱা নাছিলো। গম পোৱা হ'লে মই কেতিয়াও মৃন্ময়ক লৈ ইয়ালৈ নাহিলো হ'লে। ভাবিছিলো আজিয়ে যামগে আৰু তাৰ কলেজলৈ মই কেতিয়াও নাযাওঁ। কিন্তু মৃন্ময়ে এতিয়া ইমান জোৰ কৰি আছে, কেনেকৈনো কওঁ তাক? কি হ'ল ৰাজীৱ দা, ইমান কি চিন্তা কৰি আছা? এটা দিন থাকি গ'লে আৰু একো নহয় দিয়া। মৃন্ময়, তই ইমানকে থাকিব গৈছ যেতিয়া থাকিম বাৰু, কিন্তু মই তোৰ লগত কলেজলৈ যাব নোৱাৰিম। মই ৰুমতে থাকিম, দৰকাৰ হ'লে তই সোনকালে গুচি আহিবি। হ'ব দিয়া ৰাজীৱ দা, তুমি মানে এনেই কোৱা মোক নিজৰ ভাইটি বুলি। মই তোমাক ইমানকে কৈ আছো, প্ৰথম দিন কাৰণে মোৰ আজি কলেজত ভয় লাগিব। তুমি মোক থৈ আহিবও নোৱাৰা নে কলেজত? মোক থৈয়ে লাগিলে তুমি গুচি আহিবা। তোক যে কথাবোৰ বুজাই থাকিলেও নুবুজ। ঠিক আছে হ'ব ব'ল, কিন্তু তোক থৈয়ে মই গুচি আহিম। ঠিক আছে হ'ব ৰাজীৱ দা, মোক থৈয়ে তুমি গুচি আহিবা। ভাতকেইটা খাই লোৱাগে যোৱা, কলেজলৈ যাবলৈ হ'লেই নহয়। আৰে এতিয়া 8টাহে বাজিছে, তোৰ ক্লাছ 9টাৰ পৰাহে আছে, ইমান সোনকালে গৈ কি কৰিবি? ইয়াৰ পৰা মাত্ৰ 2 মিনিটৰহে ৰাস্তা, অলপ দেৰিকৈ গ'লেও হ'ব। নাই নাই, মই আজি সোনকালেই যাম ৰাজীৱ দা, জানাই নহয় নতুন কলেজ, বহুত এক্সাইটেড হৈ আছো। কি যে সৰু ল'ৰা নিচিনা কৰি থাক নহয়। ঠিক আছে হ'ব ৰ, মই ওলাই আহিছো। ৰাজীৱ দা, তোমাক আজি ইয়াত ৰখাটো মোৰ প্লেনহে আছিল, আৰু মই জানিছিলোৱেই মই জোৰ কৰিলে তুমি নিশ্চয় থাকিবা। কস্তুৰীবাকো মই ফোন কৰি কৈয়ে থৈছো, কলেজলৈ সোনকালে আহিব কৈছো। তুমি যে কস্তুৰীবাক এতিয়াও ভাল পোৱা সেইটো কথা মই ভালকৈ বুজি পাইছো। কিন্তু কিয় জানো তুমি তোমাৰ ভাল পোৱাখিনি দেখুৱাব খোজা নাই। নিজেও মনটো মাৰি থাকা আৰু কস্তুৰীবাকো দুখ দি আছা। কিন্তু ময়ো মৃন্ময় হয়, মই এবাৰ যিটো ঠিক কৰোঁ সেইটো কৰিহে এৰো। তোমাক আৰু কস্তুৰীবাক মই আকৌ মিলাইহে এৰিম। আজি কলেজত দুয়োজনে অলপ সময় কথা পাতিলে কিবা ভুল বুজাবুজি আছে যদি সেইবোৰ নাইকিয়া হৈ যাব। কলেজত এতিয়ালৈকে কোনো আহিয়ে পোৱা নাই, এই মৃন্ময়টো ইমান লৰালৰি কৰিলে আহিবলৈ। আৰু এতিয়া মোক ইয়াত ৰ'বলৈ কৈ ক'তনো গুচি গ'ল জানো? সি দেখোন ভালকৈ গোটেই কেম্পাছটো ঘূৰি ফুৰিছে, তথাপিও সি ভয় লাগিছে বুলি কিয় ক'লে বাৰু? এনেই জোৰ কৰি তাৰ লগত মোক লৈ আনিলে। ময়ো এতিয়া সোনকালে ৰুমলৈ গুচি যোৱাটোৱে ভাল হ'ব। ক্লাছৰ সময় হ'লে কস্তুৰীও আহি পাই যাব কলেজ। তাইক এবাৰ চাবলৈ মোৰো বহুত মন যায়, কিন্তু কি কৰিম, মই যে বাধ্য। মোৰ সন্মুখত তাই বেছি সময় থাকিলে মই নিজকে ৰখাব নোৱাৰিম। তাইক চিনি নোপোৱাৰ অভিনয় মই কৰি থাকিব নোৱাৰিম আৰু। সেইকাৰণে মই তাইৰ সন্মুখলৈ নহাটোৱে ভাল হ'ব। ৰাজীৱ, কস্তুৰী, তুমিও ইমান সোনকালে আহিলা যে? কালি দেখোন কৈছিলা তুমি মোক চিনিয়ে নোপোৱা, এতিয়া মোৰ নামটো কেনেকৈ ক'লা? কি হৈছে কোৱাচোন ৰাজীৱ প্লিজ, তুমি মোক কিয় চিনি নাপাওঁ বুলি কৈছা? মই তোমাক কমেও 1000বাৰ ফোন কৰিছোঁ, তুমি ৰিচিভ নকৰা। কিমানবোৰ মেছেজ দি থৈছোঁ, এটাৰো ৰিপ্লাই নিদিয়া। কি হৈছে ৰাজীৱ, হঠাৎ এনেকুৱা কি হৈ গ'ল? লাষ্ট টাইম ফোন কৰোঁতে তুমি দেখোন কৈছিলা তুমি আমাৰ ঘৰলৈ আহিবা, মা পাপাৰ লগত কথা পাতিবা। এইদিনাৰ পৰা মই সদায় তোমাৰ কাৰণে অপেক্ষা কৰি থাকোঁ ৰাজীৱ। তুমি আহিবা আহিবা বুলি ৰাস্তালৈকে চাই থাকোঁ, কিন্তু ক'তা ইমান দিন পাৰ হৈ গ'ল তুমি নাহিলা। আৰু কালি কলেজত লগ পাওঁতে তুমি মোক চিনিয়ে নাপাওঁ বুলি কৈ দিলা। কোৱাচোন ৰাজীৱ, কি হৈছে আচলতে? একো হোৱা নাই কস্তুৰী। চোৱা কস্তুৰী, তুমি মোক পাহৰি থকাটোৱে ভাল হ'ব। মই বহুত ভাবি চিন্তিহে এইটো সিদ্ধান্ত লৈছোঁ। আমাৰ দুয়োৰে ভাল পোৱা কেতিয়াও সফল হ'ব নোৱাৰে। আৰু তুমি চহৰৰ ধনী মানুহৰ ছোৱালী, তুমি মোতকৈ বহুত ভাল ভাল ল'ৰা পাবা কস্তুৰী। গতিকে আজিৰ পৰা তুমি পাহৰি যাবা যে তোমাৰ জীৱনলৈ ৰাজীৱ নামৰ কোনোবা আহিছিল। এইবোৰ তুমি কি কৈ আছা ৰাজীৱ? কিয় সফল হ'ব নোৱাৰিবা আমাৰ ভাল পোৱা? কি প্ৰব্লেম আছে? আৰু যদি পাহৰি থাকিবই লাগে তেন্তে মোক ভাল কিয় পাইছিলা? তুমি দেখোন বহুত কিবা কিবি কৈছিলা, মই তোমাক পাহৰি গ'লেও তুমি মোক কেতিয়াও নাপাহৰা। সেইবোৰ তাৰমানে তোমাৰ অভিনয় আছিলে ৰাজীৱ। কস্তুৰী, তুমি যেনেকৈ ভাবিব বিচাৰা তেনেকৈ ভাবিব পাৰা। তুমি যদি ভাবিছা যে সেইবোৰ মোৰ অভিনয় আছিল, তেন্তে হয়, মোৰ সেইবোৰ অভিনয় আছিল। তোমাৰ বিহেভিয়াৰ দেখি এইটো ভাবিবলৈ বাধ্য হৈছোঁ, কিন্তু মই নিজকে বুজাব পৰা নাই যে তুমি এনেকুৱা ল'ৰা। তোমাক মই বহুত ভালকৈ চিনি পাওঁ ৰাজীৱ, তুমি এনেকুৱা একেবাৰেই নহয়। ভাল পোৱাৰ অভিনয়, প্ৰেমৰ অভিনয় অন্ততঃ তুমি কৰিব নোৱাৰা। তুমিও মোক সঁচাকৈয়ে ভাল পাইছিলা আৰু হয়তো এতিয়াও পোৱা, কিন্তু সেয়া দেখুৱাব কিয় খোজা নাই তুমি? তুমি আজি মোক ইয়াৰ কাৰণটো ক'বই লাগিব।
কস্তুৰী প্লিজ, কিছুমান কাৰণ নজনাকৈ থকাই ভাল। নহয় ৰাজীৱ, তুমি আজি মোক ক'বই লাগিব। কিয় তুমি মোৰ পৰা আঁতৰি যাব ধৰিছা? কিয় তুমি মোক চিনি নোপোৱাৰ অভিনয় কৰিব লৈছা? তোমাক মই বাৰে বাৰে কৈ আছোঁ কস্তুৰী, তুমি মোক পাহৰি থাকা, যেনেকৈ মই তোমাক পাহৰি গৈছোঁ। মই তোমাক চিধা চিধি কৈ দিছোঁ শুনা, মই তোমাক ভাল নাপাওঁ কস্তুৰী। তোমাৰ প্ৰতি কিবা এটা ফিলিং আহিছিল সঁচা, কিন্তু মই ভালকৈ ভাবি চালোঁ সেইটো কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। মোৰ গোটেই জীৱনৰ কথা আছে কস্তুৰী, যাক মই ভালেই নাপাওঁ তাৰ লগত মই গোটেই জীৱন কটাব নোৱাৰিম নহয়। ৰাজীৱ, তুমি সঁচাকৈ কৈছানে? তুমি মোক ভাল নোপোৱা? অঁ কস্তুৰী, নাপাওঁ মই তোমাক ভাল, আৰু তোমাক মই অলৰেডি পাহৰি গৈছোঁ, তুমিও মোক পাহৰি থাকা। ৰাজীৱ, তুমি যে আচলতে এনেকুৱা মই কেতিয়াও ভবা নাছিলোঁ। তোমাক মোৰ অন্তৰত ঠাই দি মই বহুত ডাঙৰ ভুল কৰিলোঁ ৰাজীৱ। দুদিনমান ভাল পোৱাৰ অভিনয় কৰি এতিয়া তুমি মোক কৈছা মই তোমাক পাহৰি যাব লাগে। তুমি মোৰ লগত বহুত বেয়া কৰিলা ৰাজীৱ, মনত ৰাখিবা কথাটো। কস্তুৰী, তোমাক মই কেনেকৈ কওঁ, তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গোটেই জীৱন মই তোমাৰ স্মৃতিৰ সহায়তে জীয়াই থাকিম কস্তুৰী, তথাপিও মই স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। তুমি যদি কেনেবাকৈ তোমাৰ মা দেউতাৰ বিষয়ে সঁচা কথা গম পোৱা, তেতিয়া তোমাৰ ইয়াতকৈ বহুত বেছি কষ্ট হ'ব কস্তুৰী, যিটো মই কেতিয়াও নিবিচাৰোঁ। তুমি তোমাৰ মা দেউতাৰ লগত সদায় যাতে সুখত থাকা, মই সদায় এইটোৱে প্ৰাৰ্থনা কৰোঁ।